Hi everyone, good morning. Welcome back to my channel. Aru etia already 10:30 man bajibole hoi gol aru aji July 13 tarik hoi gol Sunday aru bole July maha aji 13 din mane সম্পূর্ণ হলেগে গৈ বেলে কটো আমি তেনেকে ফুৰিবলে যাবলৈ পাৰা নাই কিয়া দুটা মান আগৰ ব্লগত আপোনালোকে প্ৰায় দেখি আছে যে আমাৰ ইমান গা ঠিক নাছিলে হেতু কাৰণে কটো লাই কৰি যোৱাও নাই কিয়া আৰু গা সাবু মানে বেয়া হৈ থাকিলে মানুহৰ ঘৰলে যাবলৈ বেয়াও লাগে ন কিছুমানে বেয়াও পাব পাৰে আটাতে ভাইৰেল ফিভাৰ আইটোপা হিতুলে বকাই যায় যে একানে কটো তেনেকে যোৱাই নাই কিয়া লাষ্ট ফাললে যদি গা সাবিলাক ভালৰে সুস্থ হয়গে তেতিয়া সকে যাম আৰু ইমানো মানে এলকে ইমান ভালকে গা সাবিলাক ভাল হোৱা নাই যে জ্বৰটো নাই সৰ্দিটো নাই তথাপিটো মানে উইকনেসটো আছে যে মেডিসিন বিলাক খোৱাতে মানে একদম পুৰা গা সাবিলাক একদম পুৰা উইক কৰি পেলাইছেগে গৈ পেলাই মই ভাল অলপ ৰিকভাৰ হৈছো টিকলিক আৰু এও ইমান ভালৰে এতিয়া মানে ৰিকভাৰ হ'বলে পাৰাই নাই কিয়া অলপ উইকনেসটো আছে হেতু কাৰণে কটো যোৱাও নাই আৰু ইমান গৰম পৰিছে উলাই কৰিলৈ যাবলেও মানে এলাহ লাগে আৰু এফালে ফুৰিবলৈ যোৱাটো মানে ফুৰ্তি লাগে কিন্তু গৰমত যে পিন্ধি উৰি যে যাব লাগে নহয় গৰমত জেনেকেই হক ঘৰতটো জেনে তনেকে থাকিব পাৰে কিন্তু উলাই গলেতো নহব না অকন ভালদৰে উলাই কৰি ৰেডি হৈ যাব লাগিব একানে মানে গয়লা হতে কলকু যোৱা নাই গাফলাকো ভালদৰে ভাল হোৱা নাই যে 20 তাৰিখৰ পিছতহে তেনেকে ফুৰিব কৰিব সকে পাৰিম নেকি অনুমান একানে এতিয়াবা একো মানে প্ল্যানিং কৰি থাকা নাইকে বেছি প্ল্যানিং কৰি আছিলু কাৰণে ফুৰিবলৈ নাপালো বহুত কিবা কিবি মানে জুন মাহতে আমি প্ল্যানিং কৰি আছিল ইফালে যাম তাৰ পিছত হে সবৰে জ্বৰ হৈ লৈ পেলা সব বন্ধ হৈ গল হেকানে এতিয়া তেনেকে একো প্ল্যানিং কৰি থাকা নাই কোলে যাম কি কৰিম বুলিবা সময়ত মানে দেখা যাব তাৰ পিছতে এও গৈছে বজাৰৰ পৰা আহি পোৱাহি নাই যোৱা 15 মিনিট মান হৈছে হে মই বুলো এফলে আলু পিয়াজ এখিনি গুটেখিনি কাটি কুটি জাজুগাৰ কৰি মেলি থৈ দিও টিকলি উঠিলে উঠি তাই মোবাইল চাই আছে আৰু এফলে ওমবেটা মাইনা দুইটা পাপা উঠাই নেকি আইতে গৰম বন্ধ ন স্কুলো বন্ধ ৰাতি সবে কথা বতা পাতি মেলি খুঁতে কোতে অলপ দেৰি হৈ যায়গে যে হেতু কাৰণে ৰাতিপা তেহেতৰ উঠাটো অকমান দেৰি হৈ যায় আজি যেহেতু সানডে মাছ মাংসটো থাকিবই হেতু কাৰণে মাংস কাৰণে গুটেখিনি মই কাটি কুটি জাজুগাৰ কৰি লও আৰু ইমান গৰম পৰিছে ন বাহিৰলে উলাই যাবকে নোৱাৰি পেলাই আফলে টিকলিকে জানো কি কৰি আছে ৰব চাই হংগে আগলা টিকলিকে মোবাইল চাই আছে আৰু তো কি খাজা টিকলি পেকেটটো কাটোৰা টিকলিকে বহুত দিন এক সপ্তাহ চিপস খুৱাই নাই ন 10 দিনে হৈ গল গা বেয়া হোৱা পা চিপস খোৱা নাই আজি বহুত দিনৰ মূৰত আজি এক পেকেট চিপস খাইছে ন টিকলিকে আজিকালি চিপস নেখায় আৰু এফলে গাটো অকমান আৰাম পাইছে এই ফেনখন দি দিছে ফলে মোবাইল চাই আছে কি চাই আছে কাৰ্টুন ভেবেলা চাই আছে ন তোমার সুলাদু রেড কালার প্যাকেটটো রেড কালার আইছে না ম্যাচিং ম্যাচিং হৈ গৈছে গে এফালে গাটো অকমান আৰাম পাইছে মানুহজনী একদম খিনাই গলগে একদিন আৰু বন্ধ আমি কতো ফুৰিবলৈ যাবলৈ পোৱা নাই ন টিকলিকৰ বাৰ্থডে পিছতহে ফুৰিবলৈ যাম আৰু ন হা তেতিয়ালৈকে টিকলিকৰ পুৰা গা ভাল হৈ যাবগে ন এফালে তাই খাই আছে ভিতৰতে ফেনখন লগাই দিছো ইমান গৰম আজি ন বহুত গৰম টিকলিক আজি বজাৰলৈও যোৱা নাই গে গৰমৰ কাৰণে কাৰণে ফলে পিয়াজ কাটি ললো আদা নহৈ ফলে ৰেডি কে লৈছো আৰু ভাতৰ কাৰণে ফলে চাউল তাউল মানে ধুই পখালি সব ৰেডি কে লৈছো খালি বনাবহে লাগে আৰু ফলে পাপাৰ কাৰণে হে গাখীৰ চাহ কন বনাইছো 11টা মান বজাত এফলে চাহ খাই যায় ফলে বাজি গলি 11টা পটকে চাহ কন দি লও ৰব মাইনাই ভাল পায় কাৰণে পৰ্ক কন আনিছে তাকে ফলে ধুই পখালি ললো আৰু ফলে দাইল কন তেল কাটি লৈছো আৰু বজাৰে কিছুমান সামৰিলো এখিনি সামৰিবলৈ আছে তলে বিস্কুট এইবিলাক ভৰাই কৰি লৈছো এখিনি থৈ লও আৰু প্লেট একটা 11:30টা বাজিলে এফালে টিকলিক মাইনা দুইজনে কি কৰি আছে ফুল বনাই আছে ক্লে ফুল বুকে ভাল আছে চাও গছপাতো দি দিছে ভাল লাগিছে বাৰ্থডে গিফট বনাই দিছে বা টিকলিকে এডভান্স বাৰ্থডে গিফট পায়ে গল ন হা তুমি কি বনাইছা টিকলিকে তাই যোগান ধৰিছে জেলেপি বাৰ্থডে দেবা জেলেপি খোৱা নেকি হৰকে এনেকে বনাই জেলেপি থৈ দিলে মানুহ সঁচা বুলি ভাবিব টিকলিকক ক্লে বিলাকে কাম দিছে ন গৰম বন্ধত কিবা কিবি এক্টিভিটি কৰি থাকিবলৈ এইবিলাক এতিয়াও ঢেৰ আছে ন এতিয়াও ঢেৰ আছে এক খোপা স্লাইমডাল কি কৰিলা টিকলিকে স্লাইম খেলা নাই ক্লে চেচলে খেলিবা ন হা অকণ পিছত গাটো ধুৱাই দিবগে লাগিব দেই লুডু খেলিলা টিকলি লুডু কেইবাৰ জিকিলা একবাৰ পুৰা একদিন টিকলিকা লুডু খেলি আছে ন কি বনাইছা
জেলেপি হেৰি চেপ দিছা বা স্কেলডালো ভাল কাম দিছে উঠি লৈ কিবা কিবি কিবা কিবি বনাই আছে মোৰ ভাত হৈছেহি মাংসকণ হ'বলৈ বাকী আছে বাকী চব গোটেইখিনি হৈয়ে গ'ল নহয় আৰু মাংসকণ হ'লেই হৈ যাব আৰু বেটা জানো ক'ত গ'ল সি তাক দেখাই নাইকিয়া গা ধুবলৈ গৈছে নেকি অমেতা গা ধুবলৈ গ'ল নেকি টিকলি গা ধুবলৈ গ'ল হৈছেহি আৰু ঢেৰ গৰমো বেছি যে ঢেৰ কিবা কিবি বনাই থকা নাই মাংস দাইল বনাইছোঁ আৰু চাটনি অকণ বনাইছোঁ সিমানেই আৰু বেলেগ ঢেৰ কিবা কিবি বনাই থাকিলেও গৰমত খাবলৈও মন নাযায় যে আৰু এইফালে মাংস ভাজি আছোঁ আৰু গৰম যে জোল চোল বনোৱা নাই আৰু এনেকৈ ফ্ৰাই নিচিনাকৈ বনাইছোঁ এইখিনি হৈছেহি আৰু 5-10 মিনিট অকণমান লাগিব বিলাহী গাজ দিছোঁহে আৰু এইটো চাইডে এইফালে সেই দাইল বনাইছোঁ নেমু টেঙা দি দিছোঁ আৰু এইফালে সেয়া তিয়ঁহ আৰু পিঁয়াজ চিয়াজ দি পেলাই এনেকৈ অকণমান চালাড বনাইছোঁ মাংসকণ আৰু অকণমান টাইম লাগিব আৰু এইফালে মাছ বাচিবলৈ মোক অথনি কৈছিলে পাহৰি থাকিলোঁ গা ধোৱাৰ আগতে বাচিবলৈ এতিয়া গা পা ধোৱাৰ পিছত মানে এনেকুৱা অশান্তি লাগে নহয় মাছ বাচা কামটো এতিয়া নেবাচিলেও উপায় নাই পাপাই আকৌ সেয়া মাংস নাখায় যে মাছকেইটা বাচি দিব লাগিব পৰহি নে তাৰ আগদিনাখন যে সেই পিছফালে নাদত মাছ ধৰিছিলে কেইটামানটো খাই জীয়াই থৈছিলোঁ ৰাম একেবাৰে ৰ'দ দিছে নহয় চকুটুকু মেলিবই নোৱাৰি এইকেইটা মাছ কেইটামান জীয়াই থোৱা আছিলে মাগুৰ আছে তাৰপিছত সেইটো এটা মৰিয়ে থাকিলে আৰু এইফালে সৰু সৰু মাগুৰ পোৱালি গৰৈ পোৱালি কাৱৈ পোৱালি এইবোৰ আছে তাকে গৰৈ নে মাগুৰটোৱে লৈ যাওঁ জানো কাৱৈ বাচিবলৈ ইমান দিগদাৰ লাগে নহয় গোটেই হাত চাত ফালি পেলাই যায় গৰমতে সেই দুটা এটা এইফালে মৰিছে ৰ'ব পটককৈ বাচি লওঁ এইফালে পৰ্ক ফ্ৰাই কৰিলোঁ তাৰপিছতে এইটো চাইডে সেই মাছ 4-5টামানহে বাচিলোঁ বেছি নেবাচিলোঁ এই জিকা দি পেলাই জিকা বিলাহী এইফালে মাছ তৰকাৰী বনাইছোঁ আৰু এইফালে তিয়ঁহৰ চাটনি আৰু এইফালে নেমু টেঙা দিয়া দালি অমেতাই কি কৰি আছে ছবি গৰমত আৰু কি কৰিব ন কালি আধা বনাই আছিলে যে এইটোৱে বনাইছিলে নি না আজি নতুন বনাইছে আধা বনোৱা হ'ল চাহ হাতখন তাই দিয়াচোন কি এইটো বুজি মই পোৱা নাই এইবিলাক কাৰ্টুন চাৰ্টুনে নে হয় জানো সম্পূৰ্ণ আৰু আছে ডাইৰেক্ট কি পেন দি বনাইছে পেঞ্চিল দি আকৌ ওপৰত আউটলাইন দি দিছোঁ অঁ এইফালে কেইটা 12:30 বাজিবলৈ হ'ব এতিয়া ন ইমান গৰম বাহিৰলৈ ওলাব নোৱাৰি চবেই ভাগে ভাগে কাম কৰি আছে সি সেইফালে ইয়াত ড্ৰয়িং কৰি আছে মাইনাহঁতে আজি ব্ৰেইন আউট খেলা নাই ব্ৰেইন আউট নে ব্ৰেইন ইন সেইবিলাক কিবা কিবি আঁকি ভাতকেইটা খাই বৈ লৈ এইফালে এতিয়া 5টামান বাজিবলৈ হৈছে মাইনা মই দুইজনী ওলাই আহিছোঁ বজাৰলৈ মাইনা এনেইতো অকলে তেনেকৈ বজাৰ আহাই নহয় ডাঙৰ বাৰ আহিলে কৰিলে বা মাইনা আহিলে কৰিলে তেতিয়াহে যোৱা হয় তাকে ওলাইছোঁ কি ক'ত লওঁগৈ আৰু বজাৰ সোমাই ল'লেহে আৰু ন জানো কি লওঁ আৰু এইফালে বতৰটো এতিয়া কোনোমতে অকণমান ঠাণ্ডা পৰিছিলে নহ'লে ৰাতিপুৱাৰ পৰা যিটো ৰ'দ বাৰ্বিহঁতৰ সেইটো চাইডে বৰষুণ দি আছে ষ্টেটাছ আছে ঠায়ে ঠায়ে বৰষুণ পৰিছে আমাৰ ইয়াত বৰষুণ নপৰিলে গাজি গুমৰি আছিলে জানো ৰাতিলৈ পৰিবগৈ নেকি চাগে পৰিব জামুক গছ জামুক নায়েই এতিয়া পটককৈ বজাৰলৈ গৈ পাই লওঁগৈ ৰ'ব নহ'লে এইফালে মেইন ৰাস্তাত এইফালে ভিডিঅ' কৰি থাকোঁতে পিছফালৰ পৰা গাড়ী আহি দিগদাৰ হৈ যাবগৈ গৈ জানো উলিয়াই পেলাই চাই লোৱা হেৰি গৰমত কিন্তু ভাল কটন যে চোলাটো বোলে বজাৰ আহি পাই গ'লোহি কিবা কিবি লৈ আছোঁ ঘৰত যোৱাৰ পিছত দেখাম এইফালে এই মাইনাইহে লৈ আছে মই ল'লোঁ কিবা কিবি দুটামান পিছত ঘৰত দেখামগৈ বাৰু এই তাই কিবা বস্তু চাই আছে বাকী মোৰ হৈ গ'ল বজাৰ পাইছা ইয়াত পাইছা এনেকুৱা গৰম আৰু বজাৰৰ মাজত কিন্তু ভিডিঅ' কৰি থাকিম ন মাইনা সেইকাৰণে কৰি থকা নাই অকণ পৰা আহি ধূনা চাকি একে দি কৰি লৈ আজৰি হ'লোঁ এইফালে অলৰেডি 7টামান বাজিবলৈ হৈ গ'ল চাহ তাহ খুৱাই নাইকিয়া কাৰেণ্ট চাৰেণ্ট নাই যে আৰু একদম গৰমত মানে দৌৰা দৌৰিকৈ বজাৰলৈ যোৱা আহি এনেকুৱা গৰম লাগিছে আৰু মানে ৰ'বলৈও বেছি সময় নাপালোৱে যে আহি একদম ধূনা চাকি দি দৌৰা দৌৰি লাগিলোঁ সেইকাৰণে এতিয়া অকণমান বহি কৰি লৈ পেলাই লাহেকৈ এতিয়া যাওঁ চাহ মানে বনাবৰ কাৰণে আৰু কি আনিছিলে বোলো অথনি দেখুওৱা নহ'লে যে তেনেকুৱা একো বিশেষ নাই কিয় সৰু সুৰা বস্তু এইটো সেয়া ব্লাউজ তাৰপিছতে সেই মাইনাই কিবা চোলা আনিছিলে মোৰ বস্তুকেইটাকে বাৰু দেখাই দিম আৰু ৰ'ব এইটো পেটিকুট বাৰু এইটো নেদেখুৱাওঁ বাৰু
এইযোৰ গৰমত পিন্ধিব পৰা এইযোৰ কাপোৰ এযোৰ আনিছিলোঁ কটনৰ গ্ৰীণ কালাৰ একদম মানে কটনৰ ধুনীয়া পিন্ধিবলৈ গৰমত আৰাম গ্ৰীণ এনেকুৱা চেক চেক থাকে কাৰণে খুলি পেলাই নেদেখাওঁ বাৰু এখন চাদৰখন অকণমান ডাৰ্ক গ্ৰীণ আৰু লাইট গ্ৰীণত আছে একদম কটনৰ মানে গৰমত ইফালে সিফালে পিন্ধিবলৈ কৰিবলৈ ভাল লাগে যে আৰু এইফালে মেখেলাখনো একদম চিম্পুলেই হয় বেছি ফুল চুল নাই এখন মেখেলাখন সেই তেনেকৈ ফুল আছে আৰু তেনেকৈ ইমান হেভি নহয় আৰু একদম পাতলা পিন্ধিবলৈ ভাল এইযোৰকে কিনিলোঁ আৰু এইফালে এইখন চাদৰখন ফুল চুল তেনেকৈ একো নাই চিম্পুল এনেকৈ আস্তানা আছে আৰু এইফালে লাইট গ্ৰীণ আৰু বুট চাইড একেই দেখিবলৈ এই তেনেকৈ এইখন চাদৰখন আৰু গৰমত পিন্ধিবলৈ মানে কটন যে আৰাম হয় আৰু এইফালে এখন মেখেলাখন ইয়াতে ব্লাউজ পিচো আছে বোলে মই খুলি চোৱা নাই বাৰু এই এনেকৈ চিম্পুল গোটেইখনৰ ফুল চুল তেনেকৈ একো নাই গোটেইখন একে খুলি পেলাই নেদেখাওঁগৈ আৰু গৰমত পিন্ধিবলৈ কটন যে আৰাম আৰু এয়া এইযোৰে ল'লোঁ যেনিবা কাপোৰত তেনেকৈ বেলেগ একো লোৱা নাই মেলা ডিউটিটো লোৱাই হৈছে যে সেইকাৰণে তেনেকৈ একো লোৱা নাই সেইযোৰ দেখাই দিলোঁ আৰু বাকী মাইনাই কিবা কিবি লৈছে সেইখিনি তাই বস্তুখিনি নেদেখাওঁ বাৰু আৰু মই কি ল'লোঁ মই লোৱা বস্তুকেইটাকে দেখাই দিলোঁ কিবা কিবি কিনিলোঁ আৰু সেইখিনি নেদেখুৱাওঁ বাৰু তেনেকুৱা দেখুৱাবলগীয়া বস্তু নহয় কাপোৰযোৰকে দেখাই দিলোঁ আৰু এইফালে টিকলিকক খোৱা বোৱা বস্তু ইটো সিটো অনা হৈছিলে যে সেয়া দিলোঁ খাবলৈ কৰিবলৈ যাওঁ পটাপট চাহ বনাওঁগৈ এইফালে চাহ বিস্কিট ব্ৰেড এনেকৈ লৈ ল'লোঁ আৰু সিদিনাখন যে এইফালে প্লামৰ জেলি প্লামহে আহিছে আনাৰসৰ জেলি বনাইছিলোঁ যে এয়া ব্ৰেড জেম এনেকৈ লৈছোঁ আৰু ইয়াতে কোনো ফুড কালাৰো দিয়া নাছিলোঁ আৰু কোনো প্ৰিজাৰ্ভেটিভ দিয়া নাই নহয় একদম ধুনীয়া হৈছে আৰু জোখত মানে এইফালে ঘৰত বনাই প্লাম আনাৰসৰ জেলি এয়া খাই মানে আধা নাইকিয়া হ'লেই আৰু অকণমানহে আছে এইকণ কিমানকণ এবটল সম্পূৰ্ণ হোৱাই নাছিলে নহয় এতিয়া এই আধা বটলমান আছেগৈ গৈ পেলাই এতিয়া সেয়া অকণ দি দিওঁ ব্ৰেডৰ লগত খাব পটাপট লৈ যাওঁ চাহ দিওঁগৈ আৰু এইফালে সেয়া 7টা বাজি গ'ল কাৰেণ্ট চাইন এতিয়ালৈকে নাই বতৰটো মানে আপুনি বজাৰলৈ যোৱাৰ আগতে গাজি ধৰিলে যে তেতিয়াই লাইনটো গ'ল এতিয়ালৈকে আহিয়ে পোৱা নাই এতিয়া পটাপট লৈ যাওঁ চাহখন খাই লৈ পেলাই অলৰেডি 7:30 বাজিবলৈ হৈ গ'ল চাহ খাওঁতে দেৰি হৈ গৈছে কি বোলে ভাতকেইটা কোনোমতে বনাই কৰি লৈ পেলাই আজৰি হৈছোঁ আৰু দিনৰে মাংস চাংস তৰকাৰী মাছৰ তৰকাৰী তেনেকৈ আছিল যে তেনেকৈ এতিয়া একো বিশেষ বনোৱা নাইকিয়া আৰু গৰমত আৰু মানে দিনতো মাছে মাংসই মছলা চছলা খোৱাই হৈছে সেইকাৰণে এতিয়া আৰু তেনেকৈ চিম্পলকৈ বনাইছোঁ দিনৰ মাংস চাংস অকণ আছেই যে আৰু এতিয়া লগতে ব্লগটো সামৰি দিওঁ আৰু ফাইনেলি কোনোমতে অকণ বৰষুণ এইফালে কিনকিনাবলৈ আৰম্ভ কৰিছে নহ'লে ইমান গৰম মানুহ থাকিবই নোৱাৰা নিচিনা হৈ গৈছিলেগৈ গৈ পেলাই এইফালে বৰষুণ অকণ দি আছে আৰু এইফালে এতিয়ালৈকে কাৰেণ্ট নাই এতিয়ালৈকে সেই দুপৰীয়াতে যে গ'ল কাৰেণ্টটো এতিয়ালৈকে আহাই নাই একদম গৰমত আজি কাৰেণ্ট নাহিলে যে কি হ'ব ইনভাৰ্টাৰো শেষ হ'বগৈ নেকি ঠিক নাই বোলে কণ্টিনিউ চবফালে ফেন চেন চলাই থকা আছে যে এতিয়া আৰু ভাত পানী হৈ গ'ল 9টা 9:30 মানত লাহেকৈ খাম আৰু লগতে ব্লগটো সামৰি দিওঁ আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই